আৰু এইটো চাটনি বাদামৰ চাটনি যে বনাইছিলোঁ সেইটো লৈছোঁ। পিঁয়াজ এনেকুৱা ধুনীয়া লাগিছে, ভিডিঅ'ত ইমান গম পোৱা নাই কিন্তু একচুৱেলত বহুতেই বেছি কালাৰ ৱাইজ এণ্ড সেইবোৰ দিয়া। ফিজ ক'ৰপৰা দিবা তুমি স্কুলত? পাপা যদি কাম চাম এৰি গুচি আহে। এভৰিৱান, কি খবৰ? আজি আপোনালোকৰ ওচৰলৈ মই এটা ভিডিঅ' লৈ আহিছোঁ কাৰণ এতিয়া লাঞ্চ বনাব লৈছিলোঁ, গতিকে ভাবিলোঁ যে তাৰ আগতে এটা ব্লগো কৰি লওঁ, ভালো লাগিব নে কি কয়। তো এতিয়া মই লাঞ্চ বনাম, তাৰ আগতে বোলো কি কৰোঁ কি নকৰোঁ সেয়াও অলপমান দেখাই লওঁ। এতিয়া আজি বতৰটো পিছে বহুতেই বেছি ভাল কাৰণ ৰ'দো দিয়া নাই বা কেনেকৈ গৰম দিনটো আহিলে সঁচা কথা ক'ব গ'লে, কিন্তু গৰমটো যিটো এটা ভাৱ আহিছে লগতে বতাহ এটাও আহিছে, ভাল লাগি আছে। আৰু এতিয়া কি ক'ব লৈছিলোঁ, যোৱাকালি যে কৈছিলোঁ মিন্ত্ৰাৰ সেইটো প্ৰব্লেমটো সেইটো ভাল হৈ গ'ল। মই কাষ্টমাৰ কেয়াৰক ফোন কৰিলোঁ, তো তেওঁলোকে চব ভাল কৰি দিলে। আৰু মই আজি অলপ পাছত ওলাই যাব লৈছোঁ, সেইকাৰণে ৰেডিটো হৈয়ে আছোঁ যে একেবাৰে থ্ৰেডিং কৰিব আছে। এইটো চাওকচোন, গোটেই থ্ৰেডিং নকৰাকৈ অৱস্থা কি হৈ আছে। গতিকে ব'লক এতিয়া আপোনালোকক মই দেখাওঁ। মায়ে ইয়াতে ধনিয়া কাটিয়ে আছে কাৰণ মই এতিয়া বইল চিকেন বনাম এই আগাৰো কেটেলটোতে। তো আপোনালোকক দেখাম বাৰু মই কেনেকৈ কি কৰি আছোঁ। বাকী চব্জিবোৰতো কাটা হ'লেই আৰু ইয়াতে মাংসবোৰ তিয়াই থৈছোঁ, পানীতে অকণমান তিয়াই থৈ দিছোঁ, গৰম পানীত অলপমান। আৰু এয়া আমাৰ কলিজাটো। হেল্ল' এভৰিৱান, ব'লক আজি আপোনালোকৰ কাৰণে মই এটা ৰেচিপি লৈ আহিছোঁ, একদম চিম্পলত আৰু খুবেই বেছি একদম ইজি। আৰু সেয়া হৈছে এই কেটেলটোত মই বনাম আগাৰো কেটেলটোত কি জানেনে, বইল চিকেন। হয়, কেনেকৈ বনাওঁ কি বনাওঁ সকলো দেখাম আপোনালোকক। খুবেই বেছি কম সময়তে হৈ যাব আৰু কোনো ঝঞ্ঝটো নাই আপোনালোকৰ, কাৰণ মই এতিয়া ইউজ কৰিম আগাৰো ৰিগেল মাল্টি কুক কেটেল এণ্ড ষ্টিমাৰ। ইয়াতে এতিয়া বনাওঁ, তেন্তে কি কৰোঁ কি নকৰোঁ সকলো দেখাওঁ ব'লো। চিকেন ল'লোঁ, পিঁয়াজ ল'লোঁ আৰু লগতে আদা নহৰু লৈ লৈছোঁ। আৰু এয়া যি মই ভেজ তাত মিক্স কৰিম চিকেন বইলত, তো সেয়া বিলাহী, আলু, জিকা। তেন্তে ব'লক। প্ৰথমে এই কেটেলটোত আপোনালোকে পানী দি ল'ব যিমান আপোনালোকে ল'ব বিচাৰিছে, আৰু তাতে অকণমান তেলো দি লৈছোঁ। পিছে বইল চিকেনটো বনাবলৈ ইমান কষ্ট নাই দেই, কাৰণ এইটো আপোনালোকৰ ইলেক্ট্ৰিক হয়। ধুনীয়াকৈ ছুইচটো অন কৰি দিলে আপোনালোকৰ যিকোনো বস্তু ৰেডি হৈ যাব। এতিয়া পিঁয়াজ দি লৈছোঁ আৰু পিঁয়াজ দিয়াৰ পাছত মাংসসোপাও দি লৈছোঁ। মই সকলো বস্তু একেলগে দি ল'ম, তেতিয়া সোৱাদটো অলপমান বেছি আহিব। অকণমান গ্ৰীণ ভেজিছ দি দিছোঁ কাৰণ ৰং বিৰঙা হৈ থাকিলে খানাবোৰ খাই এনেও বেছি ভাল লাগে। আৰু ইয়াতে নিমখ দি দিছোঁ যিমান আপোনালোকৰ টেষ্ট বাৰ্ডটো হিচাপে। মোৰ বইল চিকেন ৰেডি হৈ আছে। ইমান ধুনীয়াকৈ গোন্ধটো একদম ষ্টিমটোৰ পৰা আহি গৈছে, একদম ভাল লাগি গৈছে গোন্ধটো লৈ। আদাত পূৰা গোন্ধ আহি গৈছে ন মা, ভাল লাগিছে গোন্ধটো লৈ দেই। সেইটোতো তাৰ পৰাই গোন্ধটো আহি গৈছে, ভাল লাগিছে। ইয়াতে এতিয়া মই বিলাহী পুৰি ল'ম আৰু এইটো জালুক লাষ্টত দিম। বিলাহী পুৰিম আৰু এইটো কি আছিলে শুকান জলকীয়া পুৰি ল'ম, তেতিয়া কালাৰটো আৰু ভাল হ'ব। ন মানে এইটো পটককৈ হৈ যায় মানে একদমেই ধোৱা মেলাও টেনশ্যন নাই। এইটো ধুৱাই কেনেকৈ মই সকলো দেখাই দিম। ইয়াত ধনিয়াবোৰ কাটি ৰাখিছিলোঁ, নাই সেই পুৰাটো নাই, নহ'বা ধুনীয়াকৈ তাতে পুৰি ল'ব পাৰিলোঁ। দণ্ডিটোৰ পৰাও পুৰাব পাৰে। ইয়াতে পুৰি লৈছোঁ, ধুনীয়াকৈ হৈ যাব। মায়ে পুৰি দিছে, মোৰ নাকত ধৰি গৈছে কেঁচাৰ। মাইগ্ৰেইন আছে নে, খজুৱাই যায়। শুকান জলকীয়াও পুৰা হ'ল অলৰেডি। চিকেনটো মানে চাগে হ'লে কেলে কি পানীবোৰ তেনেকৈ থাকি গৈছে, ই নিজে যেতিয়া হৈ যাব নিজে অফ হৈ যাব। কিন্তু তাৰ আগতে বিলাহীবোৰ পিটিকি মেলি ইয়াৰ ভিতৰত কেটেলটোৰ ভিতৰত দিয়ে দিম। আৰু এইটো বহুতে বেছি ইজি হয় ইউজ কৰিবলৈ, গম পায়নে? কাৰণ এতিয়া আপোনালোকে দেখিছে মই কথা পাতি পাতি বনাই আহিছোঁ। গেছত হ'লে মানে গেছটো বন্ধ হৈ গৈছে নি, পানীটো পৰি গৈছে নি, সেইটো টেনশ্যন হয়। ইয়াত সেই টেনশ্যনটো নাই, জাষ্ট মই চব বস্তু একেলগে দি দিছোঁ আৰু বস্তুটো ৰেডি হৈ গৈছে। আৰু মাও একদম চাই আছে না হিৰ'ইন টাইপ। এইবাৰ মাক কৈছোঁ ৰাতিকৈ আৰু কিবা এটা বনাব লাগিব। ইয়াতে অন অফ ছুইচটো আছে দেখিছে নহয়, ডাইৰেক্টলি ইয়াত অফ কৰি দিব পাৰে। ইয়াত 1 নম্বৰ আৰু 2 নম্বৰ হাই। মই অকণমান 2 দি ৰাখিছিলোঁ যেতিয়া ফাৰ্ষ্টত দিছিলোঁ, এতিয়া 1ত দি ৰাখিছোঁ যে লাহে লাহে বস্তুটো মানে উতলি থাকক। বহাই দিওঁ নি মা? অকণমান বহাই দিছোঁ। তো এয়া ইয়াৰ পৰা ভালকৈ হৈ গৈছে। চ' ইয়াতে বিলাহীটো এতিয়া পিচি থোৱা আছে, পিটিকি লৈছে মায়ে, আৰু লগতে ধনিয়া যে পৰিছিলে এতিয়া এইটো দি দিম। কেলেকি আধা অলৰেডি কুকড হ'লেই, জাষ্ট ধুনীয়াকৈ বইল হৈ আছে দেখিছে ন, পুৰা উতলি গৈছে। যিহেতু অকণমান তেলো দি দিছিলোঁ। আৰু মা এতিয়া বিলাহী দি লৈছে, পুৰা বিলাহী আৰু লগতে ধনিয়া। এইটো গোন্ধটো বহুত ধুনীয়া আহিছে।
সো চিকেনটো ৰেডি হৈ গ'ল মোৰ বইল চিকেন এনেকুৱা ধুনীয়া লাগিছে ভিডিঅ'ত ইমান গম পোৱা নাই কিন্তু একচুৱেলত বহুতেই বেছি কালাৰ ৱাইজ এণ্ড সেইবোৰ বহুত ধুনীয়া হৈছে কিন্তু এইটোৰ পৰা আঁতৰাই লৈছোঁ এইটো প্লাগটো ইমান ধুনীয়াকৈ হৈ গ'ল তেলটো ওলাই পৰিছে একদম অকণমান তেল দিছিলোঁ কাৰণ তেলটো দিলে বেছি টেষ্টি হয় তো এয়াটো হ'লে তেন্তে এয়া বনোৱা যিমান ইজি তাতছে বেছি আকৌ এয়া ক্লিনিং কৰাটো গম পায়নে ক্লিনিং কৰিবলৈ একোৱে কৰিব নালাগে জাষ্ট আপোনালোকে এই কেটেলটো ধুনীয়াকৈ খালী কৰি ল'ব আৰু যেতিয়ালৈকে কেটেলটো ঠাণ্ডা নহয় তেতিয়ালৈ ৰাখি থৈ দিব আৰু যে মাত্ৰকে কেটেলটো ঠাণ্ডা হ'ব তাতে অকণমান পানী দি ল'ব আৰু লগতে অলপমান ডিছৱাছ এয়া দেখিছে নহয় আৰু ইয়াতে আপোনালোকে এটা কোমল স্পঞ্জ লৈ ধুনীয়াকৈ বস্তুটো মুচি ল'ব এয়া মুচা কৰা হোৱা মানে আপোনালোকৰ কোনো চিন্তা নাই কাৰণ এয়া ধুনীয়াকৈ চফা কৰিয়ে তুলিব কিন্তু এয়া ডাইৰেক্ট টেপত কেতিয়াও নিদিব দেই কাৰণ এইটো ইলেক্ট্ৰিকৰ হয় গতিকে অলপমান পানীটো গ'লে দিগদাৰ দিব পাৰে এয়া দেখিছে নহয় মই চফা কৰি লৈছোঁ বহুতে বেছি ইজিকৈ এয়া তাৰ পাছতে আৰু অকণমান পানী দি হাতে দিও মুচি লৈছোঁ আৰু এয়া হৈ যোৱাৰ পাছত এটা চফাৰ টাৱেল ল'ব সেয়াৰ পৰা একদম ডিপ ড্ৰাই কৰি ল'ব এয়া দেখিছে কিমান বেছি চিম্পল পানীৰ পৰা অলপমান বচাই ৰাখিলে হয় বছ আপুনি এনেকৈ টপটো ধুনীয়াকৈ চাফা কৰি দিব পাৰিব তেতিয়া আপোনালোকে ভাবিছে চাগে ন ইমান সোনকালে আৰু ইমান ইজিলি এয়া চফা হৈ গ'ল সো আপোনালোকেতো দেখিলে মই ইমান ধুনীয়াকৈ এই কেটেলটোৰ পৰা এটা চিকেন বনালোঁ মানে বইল চিকেন যোনটো আজিকালি প্ৰায় বহুতে বেছি দৰকাৰ বইল চিকেনটো খালে মানে বেছি হেল্থতো এফেক্ট নপৰে নহ'লে তেল মছলা এইবোৰ খালে বহুতে বেছি হেল্থত এফেক্ট পৰে আৰু এইটোত কোনো ধৰণৰ মছলাও মই দিয়া নাই আপোনালোকৰ চকুৰ ওচৰতে মই বনাইছোঁ গতিকে আৰু তাকো একদম হেল্ডি যোনটো দেহা মানুহ খাব পাৰিব তেন্তে আপোনালোকে এই প্ৰডাক্টটো ল'ব পাৰিব এমেজন আৰু ফ্লিপকাৰ্টৰ পৰা আৰু লগতে মই সকলো লিংক আৰু সকলো ডিছক্ৰিপশ্যনত আপোনালোকক ইয়াৰ বিষয়লৈ মই দি দিছোঁ ডিটেইলত যদি আপোনালোকে ল'ব বিচাৰে তেন্তে ল'ব পাৰে বাদাম এতিয়া পিটিকা কৰিম মানে মায়ে খুন্দুনি পাই কৰিব কাৰণ এইটো মিক্সিত ইমান এটা ভাল নাহে সেই টেষ্ট এইটো গোটা গোটা হৈ থাকে খাবলৈ বহুত টেষ্টি আৰু লগতে মোৰ চিকেনটোতো ৰেডি হ'লে এয়াও খাম আৰু এতিয়া দেহা মানুহ কাৰণে পানী গৰম কৰি আছে নি হয়তো দেহাৰ কাৰণে পানীও গৰম কৰি আছে তেন্তে ব'লক আপোনালোকক একেবাৰে খাওঁতে লগ পাম দেই এইটো পা ন চ' মই ভাবিলোঁ পৰিব নেকি নহয় আৰু এতিয়া এয়া চাওক মোৰ চিকেন চুপ ৰেডি মানে চিকেন এইটো ৰেডি হৈছে এতিয়া ভাত খাম আৰু লগতে মায়ে এতিয়া পিচি আছে টাইম লাগে মাৰ অকণমান সেইটো বস্তুত চ' সেয়াই আৰু কিনো দেখাম ভাত পানী খাই আৰু এইবোৰে দেখাইছোঁ আৰু চাওক ভাল লাগিছেনে দেখাত এইটো হৈ গ'ল চ' এতিয়া ভাত খাবলৈ আহিছোঁ মোৰ ফোনত বেছি চাৰ্জো নাই মেইন প্ৰব্লেমটো সেইটো হৈ আছে সেইকাৰণে মই এবাৰ চাৰ্জ দিছোঁ আকৌ ভিডিঅ' কৰিছোঁ সেইকাৰণে ভালকৈ ডিটেইলত একো দেখাবই পৰা নাই এতিয়া দেহাই ভাতটো খাই আছে দেহাই খোৱাৰ পিছত আমি ভাতটো খাম চ' সেয়াই আৰু কি কৰিব এইটো বস্তু কি একো নহয় চ' বাকী আপোনালোকৰ দিনবোৰ কেনেকুৱা গৈছে মোৰ দিনবোৰ একেই গৈ আছে এইপিনে সেইপিনে একেটা ৰুটি মোৰ পেটটো ভাতটো খাই লওঁ নি ভোক লাগিছে মানে মই ভাতটো খাই লওঁ ভোকটো অকণমান সোনকালে লাগি যায় মোৰ উপায় নাই কি কৰিব আৰু ভতুৱা এইটো মই এইটো আগাৰো ইয়াত অকণমান থাকি গৈছিলে এই গ্ৰেভিটোকে লৈ লৈছোঁ আৰু চিকেন পিচ লৈ লওঁ জ্বলা হৈছে নি এইটো আৰু এইটো চাটনি বাদামৰ চাটনি যে বনাইছিলোঁ সেইটো লৈছোঁ পিঁয়াজ দিয়া আছে ইয়াতে লগতে বাদাম আৰু কি আছিলে মা ধনিয়া আৰু শুকান জলকীয়া আদা নহৰু শুকান জলকীয়া তো সেয়া লগতে খাই দিওঁ আৰু ব'লক কেনেকুৱা হৈছে কি হৈছে কৈ থাকিম মিছা কথা নকওঁ খাবলৈ কেনেকুৱা হৈছে সঁচা কথাই ক'ম গতিকে আপোনালোকেওতো বনাব ন মোক দেখি পিনি অৰ্ডাৰ দিব চিয়'ৰ চ' ব'লক ঠিক আছে বহুত টেষ্টি হৈছে সঁচাকৈ মা বহুত বেছি টেষ্টি হৈছে ধনিয়া চব ফ্লেভাৰবোৰ আহি গৈছে মানে মুখত ইমান বেছি টেষ্টি হৈছে এইটো বাই খাই বহুত ভাল পাব তাইক বনাই দিম নেকি আজি ৰাতি সঁচাকৈ ভাল পাব তাইক বনাই দিব লাগিব বা আজি নাযায় বা জ্বৰো হৈ আছে তাই বহুত বেছি ভাল পাব খাই
খুব টেষ্টি আছে এটা আছে ধেৰ আছে ইমান খাব নোৱাৰিম বাৰু তথাপিও ৰাতিলৈকে থৈ দিলে মানে অলপ পানী নিচিনা হৈ যায় বইল চিকেনবোৰ বেয়া হয় সেইকাৰণে এয়া মুঠি ল'লোঁ আৰু মই খাওঁ এইটো কাৰণে লোকেল মুৰ্গী আছে মই নাখাওঁ ন খাই লওঁ দেই দেহা এতিয়া মোক ভৰি ফুটাই দিছে ন কৈছোঁ নকৰিব নহয় নুশুনে মই যে ফুটাই দিওঁ ভৰি সেইকাৰণে মোৰো ফুটাই দিছে কৈছে মোক কষ্ট দিয়া মই তোমাক কষ্ট দিম হয় নাই ডুগু কি 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 তাত বহি পৰি যাবি বিছনা চাইডত অ' দেহা পৰি যাবা অ' মাই গড এইবোৰ ক'ৰ পৰা যে শিকিছে কি হ'ল কিয় অঁ দুখ পাই আছোঁ কৈছোঁ তুমি নুশুনা মোক কৈ আছোঁ তোমাক মই দুখ পাই আছোঁ বুলি এইপিনে আহাচোন তুমি কথা কিবা এটা কোৱাচোন তেওঁলোকক নামটো কৈ দিয়া হোৱাট ইজ ইয়ৰ নেম মায়াবিনী গাই দিয়া বাপেকে হেঁচা মাৰিবলৈ চেষ্টা কৰা নাই মোৰ পুতেৰে এতিয়া পৰাই কৰিছে নামাতিবা মোক মই দুখ পালোঁ গম পোৱা চুমাই দিছে নে মৰমে দিছে এবাৰ মায়াবিনী গাই দিয়া ভালকে ইমান ধুনীয়াকৈ গায় যেই মাত্ৰকে কেমেৰাটো মুখৰ ওচৰত লৈ যাওঁ গানটো উলট পুলট গাবলৈ আৰম্ভ কৰি দিয়ে তো এতিয়া ভাত পানী পেট চেট ভৰাই এতিয়া বিচনাতে শুই লৈছোঁ থ্ৰেডিংটো নহ'ব আৰু ৰেডি চেডি এনেই হ'লোঁ আৰু থ্ৰেডিংটো নোৱাৰিম যাবলৈ মই গম পালোঁ মই এলেহুৱা হৈ গৈ আছোঁ অলপমান ওলাই মেলি অকলে যাব লাগিব তেতিয়াহে পাৰিম চাগে আমাৰ জীৱনটো খুব বৰিং গম পাই নাই এয়াই আৰু ৰুটিন আৰু ৰাতিপুৱা উঠিব মায়ে মোৰ চেহেৰা চাব মই মাৰ চেহেৰা চাম দুগাই আমাক চাব ক'তো যাবলৈ নাই একো কৰিবলৈ নাই হয় নাই নাথিং নিউ কৈ দিয়া নাথিং নিউ কৈ দিয়া ইমান দুষ্ট হৈছে নহয় তুমিহে দুখ পাবা মই দুখ নাপাওঁ আগতে দেহা মামা মাইগ্ৰেইন লুকাই যাব মামা মূৰত বহি নিদিবা এইটো ফাটি যাব মাথাটো তোমাৰ ল'ৰা মাক খোৱা অৱস্থা দেখিছে নহয় এইবোৰে আৰু ছোৱালী এজনী জন্ম দিব লাগিব সেইকাৰণে মৰম কৰিব ইমান মিছা কথা কয় তেন্তে ঠিক আছে ব'লো আপোনালোকক দেখাওঁ কি কৰোঁ কি নকৰোঁ চিঞৰ বাখৰ নহ'বা আমাৰ ঘৰত হৈয়ে থাকিব এইপিনে পাপা ক'ত আছে কৈ দিয়াচোন তুমি চবে সুধি থাকে বদমাছ হৈছে চ' এতিয়া উঠিলোঁ আৰু লগতে দেহা মানুহ উঠিলে মইতো হোৱা নাই বাৰু মায়ে অলপমান শুইছিলে তো এতিয়া অকণমান আমি ফাৰ্ষ্ট ৰুমতে আহি বহি আছোঁ এতিয়া মানে দেহাৰ মিছা মিচি উৎপাতবোৰ পাপাক ফোন লগাই দিয়ে এইবোৰ এনেই মানে এনেই আৰু এনেই এক্টিং চাব ৰ'ব কাক ফোন লগাই দিয়ে পটককৈ পাপালৈ কেনেকৈ মনত পৰিলে তোমাৰ আজি নাহে বেটা পাপা পাপাক বেয়া পাই লাভ নাই নহয় পাপা গুচি আহিলে কি কৰিব স্কুল কেনেকৈ যাবা পাপা যদি গুচি আহে হা স্কুল কেনেকৈ যাবা যদি পাপা গুচি আহে তোমাকতো স্কুলত যাব নিদিয়ে আৰু ফিজ ক'ৰ পৰা দিবা তুমি স্কুলত পাপা যদি কাম চাম এৰি গুচি আহে হা ফিজ ক'ৰ পৰা দিবা তাৰ ঘাম উঠিছে বোলে কি কথাবোৰ কয় বাৰু দেউতা আজি নাহে আকৌ সঁচাকে বাপেকে ক'ৰ পৰা শিকিছা এইবোৰ তুমি কি কথা কৈছা তুমি এইবোৰ মোৰ আঙুলি ভাঙিম ভাবিছিলা চাগে নিজৰটো ভয়তে কৈ দিলা হয় নাই মই পাপাক ফোন এটা কৰি লগাই কৈ দিবলৈতো কৈছে এতিয়া গাখীৰ চাহ একাপ মায়ে বনালে সেয়াকে খাওঁ
মোৰ ফোনটো কি হৈছে যেতিয়া ভিডিঅ' কৰিবলৈ আন্ধাৰ হৈ যায় নিজে নিজে ব্ৰাইটনেছটো নিজে কমি যায় ইয়াতে বহি আছোঁ কাৰণ মই তাত দৰৱ দি থৈছোঁ নিজৰ ৰুমত নিগনি হৈছে ইয়াত দৰৱে দিছোঁ আকৌ খোৱা বোৱাবোৰ দি দিবলৈ বেয়া লাগে যে মৰি মেলি যাব নিগনি মৰি যাব বুলি খোৱা দৰৱ একো নিদিওঁ সেইকাৰণে মই বছ গোন্ধ স্প্ৰে এটা মাৰি দিছোঁ সেই গোন্ধটো পালে মানে তেওঁলোকে নিজে পলাই যায় তো আমাৰো শান্তি তাহাঁতৰো শান্তি বেটা সেইটোৱে কৈছ ভাল কথা নকওঁ মই খুব লগনীয়া লগাই দুগাই মোক চ' গাখীৰ চাহ একাপ খাই লওঁ এতিয়া বাও আজি নাহে বা গাটো অকণমান জ্বৰ হৈ আছে ভিডিঅ' দিয়া নাই সেইকাৰণে নাই দিয়া তাই আজি তো তাইৰো জ্বৰ হৈ আছে সেইকাৰণে তাইও অহা নাই তাই নাহিলেও কিবা বৰ লাগি যায় একো কৰিব নাথাকে দিনটো তথাপিও আৰু